এতিয়া চোৱা আমাৰ ইয়াতে এতিয়া আৰু কি কৰিব পাৰো আমি কৈছে যে ত্ৰিভুজ ABC চোৱা ত্ৰিভুজ ABC আৰু DEF AB divided by DE সমান BC divided by FD ইয়াত সদৃশ হ'ব যদিহে A হ'ব C হ'ব B হ'ব নে D হ'ব কোনটো কোন সমান হলে হ'ব বলা আমি কি কৰো আগত ত্ৰিভুজ দুটা বনাই লওঁ ত্ৰিভুজ দুটা বনাই লোৱাৰ পিছত আমি ডিসকাস কৰিম হয়নে নহয় সেম এটুকে মই আৰু এটা কপি কৰি দিও হলে একে ধৰণৰ ত্ৰিভুজ আৰু বনাব নোৱাৰিম মেচিনেও তেতিয়া কি ক'ব যে মই জানো নেকি কোনটো ত্ৰিভুজ লাগে সেই বুলি কৈ দিব হয়নে নহয় মেচিনে কথা ক'ব নোৱাৰে কাৰণে আমি কি নাজানো মেচিনে একে একে বস্তু বনায় হয় কিন্তু আমি যেটো নকওঁ হেতু নহব নহয় এতিয়া চোৱা ইয়াতে আমি ললো এটো A এটো B এটো C এটো ললো D এটো ললো E আৰু এটো ললো F আমি দুটা AB by DE equals to BC by FD okay এটো ৰাখলো আমাৰ ইয়াতে MCQ দিছে মানে অলপ কনসেপ্টটো দিছে ইয়াতে কি কনসেপ্ট দিছে চোৱা AB by DE তাৰ মানে AB to DE এটো BC তো BC হল এটো তাৰছত FD হল এটো ওকে এতিয়া আমি কি জানো ইয়াতে এটো এটা মেইন পইণ্ট হৈ গল মানে ইয়াৰ পৰা ইফালেও বাহু গৈছে ইয়াৰ পৰা ইফালেও বাহু ওলাইছে আৰু ইয়াৰ এটো কোণা ললো ইফালেও বাহু ওলাই আহিছে ইফালেও বাহু ওলাই আহিছে তাৰ মানে এই কোণটো আৰু এই কোণটো কি হ'ব তেতিয়া হলে সমান হ'ব এই কোণটো আৰু এই কোণটো সমান হ'ব তেতিয়া এই বস্তুটো হ'ব হয়নে নহয় তোমাক দিয়া আছিল তোমাক দিয়া আছে তাৰপিছত আমি জানো আমি কি জানো আমি ইয়াতে ইমান কিয় লিখি আছো আমাক নালাগে নহয় দিয়া আছে ওকে আমি ইয়াতে কি কৰিব পাৰো এতিয়া ইয়াতে যেহেতু B কোণ আৰু D কোণ সমান হৈছে তেনে B আৰু D অপচন নম্বৰ C হ'ব কাৰেক্ট আনসাৰ এটো কাৰেক্ট কাৰণ দুটা বাহু তেতিয়া ইটোৰ ওপৰত হিটো কি হয় যেনিবা AB আৰু DE BC আৰু DF এতিয়া proportion হৈছে মানে ইটোৰ গুণক হৈছে হয়নে বা ইয়াতকৈ 2 গুণ 3 গুণ যিমান বেছি আছে তেতিয়া হলে তাৰপৰা জৰ যেটো কোণৰ পৰা দুটা বাহু ওলাই গৈছে সেই কোণ দুটা সমান হয় তেতিয়া হলে এতেকে কি হ'ব কোণ B equals to কোণ D হ'ব answer